Hello everyone, ভালনে সকলোৰে ইণ্ডিয়ান পলিটি ইন আছামিজ এই সিৰিজটোৰ লেকচাৰ নম্বৰ 101 লৈ আপোনালোকক স্বাগতম জনাইছোঁ। সো আপোনালোকে যেহেতু জানে যে আমি ইণ্ডিয়ান পলিটি বাই এম লক্ষ্মীকান্ত এই কিতাপখন ডিছকাছ কৰি আছোঁ আৰু আজি আমি এই কিতাপখনৰ চেপ্টাৰ নম্বৰ 22 পাৰ্লিয়ামেণ্ট এটা নতুন চেপ্টাৰ আমি ডিছকাছ কৰিম আৰু এই চেপ্টাৰটোৰ আজি আমি পাৰ্ট 1 ডিছকাছ কৰিম। সো এতিয়ালৈকে যিমানবোৰ ভিডিঅ' আমি ডিছকাছ কৰিছোঁ প্ৰত্যেকটো ভিডিঅ' এটা প্লেলিষ্ট বনাই মই ডেছক্ৰিপশ্যনত দি দিছোঁ। প্লিজ এইখিনি আপোনালোকে ফ'ল' কৰিব বিকজ বহুত ধৰণৰ কনচেপচুৱেল ক্লিয়াৰিটি আপোনালোকৰ হৈ যাব ইয়াৰ লগতে আৰু যিমানে আমি আগবাঢ়ি গৈ থাকিম এইবিলাক এজ এ ৰেফাৰেঞ্চ ইউজ হ'ব। চ' এইবিলাক যদি আপোনালোকৰ ক্লিয়াৰ থাকে আগলৈ শিকোঁতে বহুত সহজ হ'ব আৰু ইণ্ডিয়ান পলিটি ছাবজেক্টটো বহুত ইণ্টাৰেষ্টিং লাগিব আপোনাৰ। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক যাতে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'ৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে। চ' আজি আমি এই ভিডিঅ'টোত অৰ্গেনাইজেশ্যন অফ দ্য পাৰ্লিয়ামেণ্ট আৰু কম্পজিশ্যন অফ দ্য টু হাউচেছ এই দুটা টপিক ভালকৈ ডিছকাছ কৰিম। চ' আহকচোন আজি এটা নতুন চেপ্টাৰ পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়া এই চেপ্টাৰটো ষ্টাৰ্ট কৰোঁ। চ' অলৰেডি আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই আহিছে আপোনালোকে গম পাব যে এটা চেপ্টাৰৰ যিখিনি ইম্পৰ্টেণ্ট পইণ্ট হয় আমি লিখি ল'ম এনেকৈ আৰু সেইবিলাকৰ প্ৰত্যেকটোৰ পইণ্টৰ চাব পইণ্ট চাব পইণ্ট এনেকৈ ডিছকাছ কৰিম। চ' এই প্ৰচেছত ডিছকাছ কৰিলে কি হয় আপোনালোকৰ কোনো পইণ্ট কেতিয়াও ৰৈ নাযায় আৰু যদি কিবা পইণ্ট আপোনালোকৰ উইকনেছ থাকে বা অলপ টান লাগে আপোনালোকে গম পাব যে কেনেকৈ সেইটোত এফৰ্ট দিব লাগে আৰু যদি ইজি পইণ্ট কিছুমান আছে সেইবিলাক জাষ্ট ৰিভিজন কৰিলে হৈ যাব, সেইটো আপোনালোকৰ আইডিয়া হৈ যাব। চ' পাৰ্লিয়ামেণ্ট এই চেপ্টাৰটো আমি যদি ক'বলৈ যাওঁ ইণ্ডিয়ান পলিটিৰ যিটো স্পাইন মানে ৰাজহাড় বুলি ক'ব পাৰে বিকজ যথেষ্ট ডাঙৰ চেপ্টাৰ হয় আৰু বহুত ধৰণৰ কনচেপশ্যন আপোনালোকৰ এইখিনিত লাগিব আৰু মই ক'বলৈ গ'লে ওৱান অফ দ্য মষ্ট ইণ্টাৰেষ্টিং চেপ্টাৰ ইণ্ডিয়ান পলিটি যিটো নট অনলি এক্সাম পইণ্ট অফ ভিউ আপোনালোকে এজন ভাৰতীয় চিটিজেন হিচাপেও এইখিনি জানিব লাগে। চ' ইয়াত আপোনালোকে দেখিবলৈ পাইছে কিমানবোৰ পইণ্ট আছে আৰু প্ৰত্যেকটো পইণ্টত বহুত কনচেপ্ট সোমাই আছে। চ' মই এটাই ৰিকুৱেষ্ট কৰিম ইয়াৰ আগৰ যিমানবোৰ ভিডিঅ' আছে আপোনালোকৰ যদি ইণ্ডিয়ান পলিটি পঢ়ি থোৱা নাই আগতে বা অকণমান যদি খোকোজা লাগি আছে প্লিজ এবাৰ ফ'ল' কৰি ল'ব বিকজ আগতে শিকি যোৱা কনচেপ্টবোৰ আমি ইয়াত ডাইৰেক্টলি এপ্লাইড হোৱা আমি দেখিবলৈ পাম। চ' দেখিবলৈ পাইছে আপোনালোকে কিমানবোৰ পইণ্ট আছে। চ' আজি আমি ইয়াৰে অৰ্গেনাইজেশ্যন অফ দ্য পাৰ্লিয়ামেণ্ট আৰু কম্পজিশ্যন অফ দ্য টু হাউচেছ এই দুটা পইণ্ট ডিছকাছ কৰিম। আপোনালোকে দেখিবলৈ পাইছে লিষ্টত কিমান আছে আৰু ইয়াৰ প্ৰত্যেকটো পইণ্ট একচুৱেলি বহুত ডেপ্থত আছে। চ' এইবিলাক যদি আপোনালোকৰ ক্লিয়াৰ নহয় পৰীক্ষাত গৈ পেলাই কি হ'ব কনফিউজন হ'বগৈ বহুত বস্তুত বিকজ আজিকালি কি হয় আপোনালোকক কনচেপচুৱেলি বহুত কথা ইণ্ডিয়ান পলিটিত সোধা হৈছে নট অনলি UPSC APSC হওক বা যিকোনো কম্পিটিটিভ এক্সাম পাৰ্লিয়ামেণ্টৰ পৰা এটলিষ্ট আপোনালোকে দুটা প্ৰশ্ন প্ৰিলিমছত এক্সপেক্ট কৰিব পাৰে আৰু নট অনলি প্ৰিলিমছ মেইনছত যথেষ্ট কথা পাৰ্লিয়ামেণ্টৰ পৰা ইণ্টাৰলিংক কৰি সুধিব পাৰে আৰু এই চেপ্টাৰটো শিকা থাকিলে আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড বহুত যিবোৰ ঘটনা ঘটি থাকে আমাৰ পাৰ্লিয়ামেণ্টৰ সদনৰ এই কথাখিনি আপোনালোকৰ ক্লিয়াৰ হৈ গৈ থাকিব। চ' আজি আমি মেইন ডিছকাছ কৰিম পাৰ্লিয়ামেণ্টৰ যিটো অৰ্গেনাইজেশ্যন অফ দ্য পাৰ্লিয়ামেণ্ট এণ্ড কম্পজিশ্যন অফ দ্য টু হাউচ। চ' পাৰ্লিয়ামেণ্ট অলৰেডি আমি যিটো ডিছকাছ কৰিছোঁ যে তিনিটা ছেক্টৰ থাকে আমাৰ দেশৰ, এটা হৈছে এক্সিকিউটিভ, এটা হৈছে লেজিছলেচাৰ আৰু এটা হৈছে জুডিচিয়াৰী। এতিয়া কথাটো হৈছে এক্সিকিউটিভ যিয়ে কি কৰিব যিবিলাক পালন কৰিবলৈ তেওঁলোকক দিয়া হৈছে সেই কামবিলাক তেওঁলোকে পালন কৰিব। এক্সিকিউটিভ অলৰেডি আমাৰ ডিছকাশ্যন কৰা হৈ গৈছে। নেক্সট যিটো হ'ব লেজিছলেচাৰ, লেজিছলেচাৰ মানে যিয়ে নিয়মবিলাক বনায় আৰু এই নিয়মবিলাকে এক্সিকিউটিভে পালন কৰিব আৰু জুডিচিয়াৰী মানে গোটেই বস্তুবিলাক নিয়ম নীতিবিলাক কেনেকৈ ঠিককৈ কৰা হৈছে নাই জুডিচিয়েল পাৰ্পজত এইবিলাকক চোৱা হ'ব, গোটেইকেইটাৰে ছেপাৰেট হয়। চ' এক্সিকিউটিভ আমাৰ হৈ গ'ল, আজি আমি লেজিছলেচাৰ পাৰ্টটো ডিছকাছ কৰিম। অ'কে, চ' লেজিছলেচাৰ পাৰ্টটো যদি চাবলৈ যাওঁ ইয়াৰ আটাইতকৈ ইম্পৰ্টেণ্ট যিটো হৈছে সেইটো হৈছে পাৰ্লিয়ামেণ্ট আৰু পাৰ্লিয়ামেণ্টৰ আমি যদি চাবলৈ যাওঁ আৰ্টিকল 79ৰ পৰা আৰম্ভ কৰি পেলাই আৰ্টিকল 122 পাৰ্ট 5 অফ দ্য কনষ্টিটিউশ্যনত মেনশ্যন কৰা হৈছে। চ' ইয়াৰ পাৰ্ট 5 অফ দ্য কনষ্টিটিউশ্যনৰ আৰ্টিকল 79ৰ পৰা আৰ্টিকল 122 লৈকে আমাৰ কনষ্টিটিউশ্যনে পাৰ্লিয়ামেণ্টৰ যিখিনি অৰ্গেনাইজেশ্যন কম্পজিশ্যন ডিউৰেশ্যন ইয়াৰ অফিচাৰ্ছ প্ৰচিডিউৰ্ছ প্ৰিভিলেজেছ পাৱাৰ্ছ আৰু গোটেইবিলাক বস্তু আমি ডিটেইলছত ডিছকাছ কৰিম। চ' অৰ্গেনাইজেশ্যন অফ দ্য পাৰ্লিয়ামেণ্ট যদি আমি ক'বলৈ যাওঁ পাৰ্লিয়ামেণ্টৰ তিনিটা পাৰ্ট আছে।
প্ৰথম পাৰ্টটো হৈছে দ্য প্ৰেচিডেণ্ট, মনত ৰাখি ল'ব একদম খুটি নাটি মাৰি, দেন ৰাজ্যসভা আৰু লোকসভা। প্ৰেচিডেণ্টৰ বিষয়ে আমি অলৰেডি এক্সিকিউটিভত ভালকৈ খুটি নাটি মাৰি ডিছকাছ কৰি আহিছোঁ। এতিয়া ৰাজ্যসভা, এই ৰাজ্যসভাটোক কি বুলি কোৱা হয়? আগতে কোৱা হৈছিলে কাউন্সিল অফ ষ্টেটছ। আপোনালোকে যদি কিতাপখন মেলি লৈছে, কাউন্সিল অফ ষ্টেটছ বুলিও কোৱা হৈছিলে ৰাজ্যসভাক। আৰু লোকসভাক আগতে কোৱা হৈছিলে হাউচ অফ পিপল। পিছত কি হয়, 1954ত হিন্দী নামকেইটা ৰাজ্যসভা আৰু লোকসভা বুলি গ্ৰহণ কৰা হয়। এতিয়া কথাটো হৈছে ৰাজ্যসভাক কোৱা হয় আপাৰ হাউচ আৰু ছেকেণ্ড চেম্বাৰ। মনত ৰাখিব, আপাৰ হাউচ এণ্ড ছেকেণ্ড চেম্বাৰ। আৰু লোকসভাক কোৱা হয় লোৱাৰ হাউচ আৰু ফাৰ্ষ্ট চেম্বাৰ। অ'কে, কনফিউজন নহ'ব যাতে। এতিয়া কথাটো হৈছে ইয়াৰ ৰাজ্যসভাই কি কৰে, আমাৰ ষ্টেট নাইবা ইউনিয়ন টেৰিটৰীসকলৰ যিবিলাক আছে তাৰ ৰিপ্ৰেজেণ্টেটিভবিলাক যে ৰাজ্যসভাত সাংসদ হিচাপে মনোনীত হয়, মানে সাংসদ হিচাপে থাকে তাত। আৰু লোকসভাত কি হয়, এজ এ অভাৰঅল ইণ্ডিয়াৰ বেলেগ গোটেই ইণ্ডিয়াৰ মানে ষ্টেট ইউনিয়ন টেৰিটৰিজৰ যিসকল সাংসদসকল চিলেক্ট হৈ পেলাই লোকসভালৈ আহে। এতিয়া প্ৰেচিডেণ্টৰ কথাটো আহে যে প্ৰেচিডেণ্ট ৰাজ্যসভা নাইবা লোকসভাৰ মেম্বাৰ নহয়, বিকজ প্ৰেচিডেণ্টে ৰাজ্যসভা নাইবা লোকসভাৰ কোনো মিটিঙত তেখেতে প্ৰেজেণ্ট নকৰে, এটেণ্ড নকৰে, কিন্তু তেওঁ এটা ইণ্ট্ৰিগেল পাৰ্ট হয়। ইণ্ট্ৰিগেল পাৰ্ট এইটো কাৰণে যে আমি অলৰেডি শিকিছোঁ যে বিল এখন যদি পাছ হ'ব লাগে, প্ৰথমতে ধৰি লওক সেইখন ৰাজ্যসভাটো পাছ হ'ব পাৰে, বেলেগ বেলেগ বিলৰ কথাবোৰ বেলেগ বেলেগ হয়, আমি শিকিম। বা নৰ্মেল অৰ্ডিনাৰী বিল এখন লোকসভাটো পাছ হ'ব পাৰে। লোকসভাত পাছ হ'লে সেইখন কি হ'ব, লোকসভাত যদি সেইখন উত্থাপন কৰা হয়, লোকসভাৰ পাছ হৈ পেলাই ৰাজ্যসভালৈ যাব, আৰু ৰাজ্যসভাৰ পৰা পাছ হোৱাৰ পিছত সেই বিলখন প্ৰেচিডেণ্টৰ ওচৰলৈ যাব লাগিব। প্ৰেচিডেণ্টৰ বিলবিলাকত কি কি পাৱাৰ আছে অলৰেডি আমি ডিছকাছ কৰি আহিছোঁ। এই গোটেইখিনি প্লিজ আপোনালোকে এবাৰ চাই ল'ব। মই সেইটো কাৰণে বাৰে বাৰে কওঁ যে প্ৰত্যেকটো বস্তু মই যিহেতু খুটি নাটি মাৰি ডিছকাছ কৰিছোঁ, আগৰ ভিডিঅ'বিলাক চোৱা থাকিলে আপোনালোকৰ একো নাই, একদম সাধাৰণ যেন লাগিব এইবিলাক বস্তু। কিন্তু আগৰ কনচেপ্টবোৰ যদি ক্লিয়াৰ নহয় কিন্তু বহুত দিগদাৰ হ'ব, বিকজ মই আগতেই ইমান ভালকৈ ডিছকাছ কৰিছোঁ, আকৌ যদি একেখিনিকে কথা মই ৰিপিট কৰি থাকিবলৈ হয়, লেকচাৰটো বহুত দীঘলীয়া হৈ গৈ থাকিব পাৰে। চ' আপোনালোকৰ ৰিকুৱেষ্ট এইটোৱে যে আগৰ বস্তুবোৰ শিকি লওক, ভালকৈ চাই লওক। চ' প্ৰেচিডেণ্টৰ একচেণ্ট নোহোৱাকৈ, তেওঁৰ মনোনয়ন নোহোৱাকৈ কোনো এখন বিল এক্ট হ'ব নোৱাৰে। সেইটো কাৰণে কি কোৱা হয়, প্ৰেচিডেণ্টক ইণ্ট্ৰিগেল পাৰ্ট অফ দ্য পাৰ্লিয়ামেণ্ট কোৱা হয়। ইয়াৰ বাহিৰেও প্ৰেচিডেণ্টে কি কৰে, চামন কৰিব পাৰে লোকসভা, প্ৰৰোগ কৰিব পাৰে, লোকসভাখন ডিজলভ কৰি দিব পাৰে। তেওঁ লোকসভা বা ৰাজ্যসভাৰ কি হয়, যেতিয়া লোকসভাৰ আপোনাৰ ছেশ্যনত নাথাকে তেতিয়া অৰ্ডিনেঞ্চ পাছ কৰিব পাৰে, বা লোকসভাত নতুনকৈ যেতিয়া বহে তেওঁ এড্ৰেছ কৰে। এইবিলাক বহুত ধৰণৰ প্ৰেচিডেণ্টৰ পাৱাৰ থাকে, আমি লাহে লাহে পাই গৈ থাকিম এইবিলাক। এতিয়া কথাটো হৈছে যে আমাৰ কনষ্টিটিউশ্যনখন যেতিয়া গঠন কৰা হৈছিলে, গঠন কৰিবলৈ যাওঁতে আমাৰ কনষ্টিটিউশ্যনৰ যিসকল ফ্ৰেমাৰ্ছ আছিলে তেওঁলোকে কি কৰিলে, আমেৰিকান পেটাৰ্ণটো নল'লে, তেওঁলোকে ব্ৰিটিছ পেটাৰ্ণটো ল'লে। অলৰেডি আমি ডিছকাছ কৰি আহিছোঁ পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট। চ' পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্টত কি হয়, প্ৰেচিডেণ্টজন কি হ'ব, নমিনেল হেড, আৰু প্ৰাইম মিনিষ্টাৰজন কি হ'ব, ৰিয়েল হেড। অলৰেডি আমি বহুত বাৰ ডিছকাছ কৰিছোঁ। এতিয়া কথাটো হৈছে ছেইম প্ৰচেছ আমি যদি ব্ৰিটেইনত চাবলৈ যাওঁ, ব্ৰিটেইনতো কি হয়, ছিষ্টেমটো একেটা থাকে। তেওঁলোকৰ যিটো পাৰ্লিয়ামেণ্ট কেনেকৈ গঠন হয়, তেওঁলোকৰ যিটো হাউচ অফ লৰ্ডছ, মানে তেওঁলোকৰ যিটো আপাৰ হাউচ, হাউচ অফ কমনছ যিটো লোৱাৰ হাউচ, আৰু কুইন, কিং বা কুইন, এতিয়া যিহেতু কুইন আছে গতিকে কুইন, সেইটো তেওঁ ফাৰ্ষ্ট চিটিজেন হয়। আমাৰ যি প্ৰেচিডেণ্ট তাৰ কিং বা কুইন হয়। চ' এইটো লৈ পেলাই ব্ৰিটেইনৰ পাৰ্লিয়ামেণ্ট ফৰ্ম হয়। আমেৰিকান ছিষ্টেমটো কেনেকুৱা হয়, আমেৰিকান ছিষ্টেমটো অলপ বেলেগ হয়। আমেৰিকান ছিষ্টেমত তাৰ প্ৰেচিডেণ্টজন কি হয়, লেজিছলেচাৰ, তাৰমানে আমেৰিকান পাৰ্লিয়ামেণ্টত কি বুলি কোৱা হয়, কংগ্ৰেছ বুলি কোৱা হয়। তেওঁলোকৰ যি লেজিছলেচাৰ ফৰ্ম কৰে। চ' এই কংগ্ৰেছটো কিন্তু ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ নহয়, আমেৰিকাৰ যিটো লেজিছলেচাৰ, য'ত তেওঁলোকৰ নিয়ম বনোৱা হয়, যিটো পাৰ্লিয়ামেণ্ট, সেইটো কংগ্ৰেছ বুলি কোৱা হয়। এই কংগ্ৰেছৰ দুটা পাৰ্ট আছে, এটা হৈছে তেওঁলোকৰ আপাৰ হাউচ যিটোক কোৱা হয় চেনেট, আৰু যিটো লোৱাৰ হাউচ এইটোক কি বুলি কোৱা হয়, হাউচ অফ ৰিপ্ৰেজেণ্টেটিভ। এইখিনি আপোনালোকে যদি কাৰোবাৰ পলিটিকেল চায়েন্স আছিলে ডেফিনেটলি এইখিনি কথা পায়ো আহিছে, আৰু এনেও নিউজত আপোনালোকে এইবিলাক বস্তু পাই থাকে।
প্ৰেচিডেণ্টজন এই পাৰ্লিয়ামেণ্টৰ কিন্তু পাৰ্ট নহয় আমেৰিকান কনষ্টিটিউশ্যন মতে। এইখিনি কথা শুনি ল'ব। চ' কথাটো হৈছে যে আমাৰ পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্টে এক্সিকিউটিভ আৰু লেজিছলেচাৰৰ মাজত এটা ইণ্টাৰডিপেণ্ডেঞ্চ থাকে। এই ইণ্টাৰডিপেণ্ডেঞ্চটো কেনেকৈ আমি যেতিয়া আগলৈ আৰু পঢ়ি গৈ থাকিম আপোনালোকৰ আৰু বস্তুবোৰ ক্লিয়াৰ হৈ গৈ থাকিব। অলৰেডি আমি পাই আহিছোঁ যে প্ৰেচিডেণ্টৰ বহুত এক্সিকিউটিভ কামো থাকে, এক্সিকিউটিভত প্ৰেচিডেণ্টকো ধৰা হয়, আৰু প্ৰেচিডেণ্টজন নিজেও লেজিছলেচাৰৰ এটা পাৰ্ট হয়। কিন্তু কথাটো কেনেকুৱা, আমেৰিকান ছিষ্টেমত কি হয়, প্ৰেচিডেণ্টজন লেজিছলেচাৰৰ পাৰ্ট নহয়। তেওঁলোকৰ যিসকলে নিয়ম বনায় এই নিয়ম বনোৱা যিটো লেজিছলেচাৰ সেইটো বেলেগ হয়। তেওঁলোকৰ ছেনেট আৰু যিটো হাউচ অফ ৰিপ্ৰেজেণ্টেটিভ থাকে, কিন্তু প্ৰেচিডেণ্টজন তাৰ পাৰ্ট নহয়। প্ৰেচিডেণ্টজন আমেৰিকাত অকল এক্সিকিউটিভ, তাত এটা ছেপাৰেট বাউণ্ডেৰী আছে। অলৰেডি মই ডিছকাছ কৰি আহিছোঁ আমেৰিকান কনষ্টিটিউশ্যনৰ গোটেইখিনি বস্তু, প্লিজ সেইখিনি এবাৰ আপোনালোকে চাই ল'ব, কনচেপ্টবোৰ ক্লিয়াৰ হ'ব। চ' আমেৰিকাত প্ৰেচিডেণ্টজন কি হয়, তেওঁলোকৰ লেজিছলেচাৰ নাইবা কংগ্ৰেছৰ পাৰ্ট বুলি ধৰা নহয়। অ'কে, চ' নেক্সট টপিক আমি ডিছকাছ কৰিম কম্পজিশ্যন অফ দ্য টু হাউচ। চ' প্ৰথমতে আমি ডিছকাছ কৰিম কম্পজিশ্যন অফ দ্য ৰাজ্যসভা। চ' মেইন বস্তুখিনি চাওক যে ইয়াত মই প্ৰত্যেকটো পইণ্ট আপোনালোকৰ বাবে পইণ্টকেইটা লিখি পেলাই সেইকেইটা এক্সপ্লেইন কৰি যাম। কিতাপত যিহেতু আছেই গোটেইখিনি, মোৰ কথাখিনি শুনি লোৱাৰ পিছত আপোনালোকে কিতাপখন এবাৰ পঢ়িবলৈ চেষ্টা কৰক, প্ৰত্যেকটো কথা আপোনালোকৰ হৈ যাব, আৰু এইখিনি একদম সহজভাৱে মই বুজাই গৈ আছোঁ। চ' প্ৰথমতে আমি কম্পজিশ্যন অফ ৰাজ্যসভা। তো কথাটো কি হৈছে যে ৰাজ্যসভাৰ মেক্সিমাম ষ্ট্ৰেংথ হৈছে 250, 250তকৈ ওপৰত যাব নোৱাৰে। চ' ইয়াৰে কি হ'ব, 238 সেইসকল ষ্টেট নাইবা ইউনিয়ন টেৰিটৰিজৰ পৰা তেওঁলোক নিৰ্বাচিত হৈ আহিব ইনডাইৰেক্টলি, তেওঁলোকক ইনডাইৰেক্টলি নিৰ্বাচিত কৰা হয় ষ্টেট লেজিছলেচাৰ বা ইউনিয়ন টেৰিটৰিজৰ লেজিছলেচাৰ। কোনকেইখন ইউনিয়ন টেৰিটৰি আছে আমি সেইটোও ডিছকাছ কৰিম। আৰু থাকিল কিমানজন, 12জন থাকিলে। এই 12জনক কি কৰিব, প্ৰেচিডেণ্টে মনোনীত কৰিব। এই বিষয়ে আমি পঢ়িম। চ' বৰ্তমান সময়ত ৰাজ্যসভাত মেম্বাৰ আছে 245, মেক্সিমাম আছে 250 আৰু বৰ্তমান সময়ত আছে 245। এই 245ৰ কি হ'ব, 229জন ষ্টেটৰ পৰা নিৰ্বাচিত হৈ আহিব, 4জন নিৰ্বাচিত হৈ আহিব ইউনিয়ন টেৰিটৰিজৰ পৰা, আৰু এজ ইউজুৱেল 12জন নিৰ্বাচিত হৈ আহিব প্ৰেচিডেণ্টে মনোনয়ন কৰি পেলাই। এইখিনি কথা কিতাপত লিখি থোৱা আছে। আমাৰ কনষ্টিটিউশ্যনৰ 4th শিডিউলে ৰাজ্যসভাৰ যিসকল মেম্বাৰ আছে তাৰ যিখিনি এল'কেশ্যন অফ চিট যি হিচাপত আছে বা ইউনিয়ন টেৰিটৰিজ সেইবিলাকৰ ওপৰত ডিটেইলছ ডিছকাছ কৰা হৈছে 4th শিডিউল অফ দ্য কনষ্টিটিউশ্যন। নেক্সট আমি ডিছকাছ কৰিম ৰিপ্ৰেজেণ্টেশ্যন অফ ষ্টেটছ। প্ৰথমতে যিটো ৰিপ্ৰেজেণ্টেশ্যন অফ ষ্টেটছ বুলি যদি আমি ক'বলৈ যাওঁ, তাত কি হয়, ষ্টেট লেজিছলেচাৰ যিখিনি, এতিয়া আমি অসমৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ, 7জন ব্যক্তি আমাৰ ৰাজ্যসভাৰ পৰা আমি নিৰ্বাচিত কৰি পঠাওঁ ষ্টেট লেজিছলেচাৰে। কথাটো কেনেকুৱা, আমি ষ্টেট লেজিছলেচাৰৰ যিসকল মেম্বাৰ আমি ডাইৰেক্টলি বিধানসভা ইলেকশ্যনৰ পৰা আমি নিৰ্বাচন কৰিছোঁ, তেওঁলোকেই কি কৰিব, নিজৰ প্ৰতিনিধিসকলক নিৰ্বাচিত কৰিব। এই নিৰ্বাচন কৰা প্ৰচেছ যিটো আছে প্ৰপৰ্চনেল ৰিপ্ৰেজেণ্টেশ্যন। এতিয়া প্ৰপৰ্চনেল ৰিপ্ৰেজেণ্টেশ্যন কি, টেৰিটৰিয়েল ৰিপ্ৰেজেণ্টেশ্যন কি, আমি নেক্সট পাৰ্টটোত খুব ভালকৈ ডিছকাছ কৰিম, বহুত ইম্পৰ্টেণ্ট হয়। কেইবাবাৰো হয়তো আপোনালোকে পাইছে আগত, ময়ো ডিছকাছ কৰোঁতে অলপ যিমান পাৰে এক্সপ্লেইন কৰিছোঁ, কিন্তু ডিটেইলছত খুটি নাটি মাৰি পেলাই আমি নেক্সট পাৰ্টত ডিছকাছ কৰিম। চ' কথাটো কেনেকুৱা যে এতিয়া ৰাজ্যসভাত নাম্বাৰ অফ তেওঁলোকৰ ৰিপ্ৰেজেণ্টেটিভ কি বেচিছত কৰা হয়, অন দ্য বেচিছ অফ পপুলেশ্যন। তাৰ মানিংটো কি যে এখন ষ্টেটত যদি পপুলেশ্যন বহুত বেছি, তাত ৰাজ্যসভাৰ তেওঁলোকৰ প্ৰতিনিধি বেছি হ'ব, আৰু কোনোবা এখন ষ্টেটত যদি নাম্বাৰ অফ পপুলেশ্যন যদি কম, কম্পেৰেটিভলি তাত ৰাজ্যসভাৰ পৰা সাংসদ কমকৈ আহিব। ফৰ এক্সাম্পল, উত্তৰ প্ৰদেশত আটাইতকৈ বেছি পপুলেটেড হয়, 31জন সাংসদ ৰাজ্যসভাৰ পৰা নিৰ্বাচিত হৈ আহিব, হুৱেৰেজ ত্ৰিপুৰাৰ পৰা মাত্ৰ এজনহে আহিছে। অ'কে, চ' এই ক্ষেত্ৰত USA লগত অলপ বেলেগ হয়। USAত আপুনি যদি চাবলৈ যায় 100জন ছেনেট থাকে, 100জন ছেনেট, আৰু এই 100জন ছেনেট USAত 50খন ষ্টেট আছে। চ' প্ৰত্যেকখন ষ্টেটৰ পৰা 2জনকৈ ছেনেট যাব। ডাজন্ট মেটাৰ কোনখন ষ্টেট কিমান ডাঙৰ, কিমান পপুলেটেড হয় সেইটো মেটাৰ নকৰে, প্ৰত্যেকখন ষ্টেটৰ পৰা 2জনকৈ আহিবই। চ' 50খন ষ্টেটৰ পৰা 100জন সাংসদ তেওঁলোকৰ আপাৰ হাউচৰ পৰা চিলেক্ট হৈ আহি যাব। এইটো হৈছে ৰিপ্ৰেজেণ্টেশ্যন অফ ষ্টেটছ অফ ৰাজ্যসভা। নেক্সট আমি ডিছকাছ কৰিম ৰিপ্ৰেজেণ্টেশ্যন অফ ইউনিয়ন টেৰিটৰিজ। চ' কথাটো কি, ইউনিয়ন টেৰিটৰি ৰাজ্যসভাত ইনডাইৰেক্টলি তেওঁলোকৰ যিসকল লেজিছলেচাৰ আছে সেইবিলাকত তেওঁলোকৰ যিটো
কি কৰা হয় ইন একৰ্ডেন্স উইথ দ্য প্ৰপৰ্চনেল ৰিপ্ৰেজেণ্টেশ্যন তেওঁলোকে নিৰ্বাচিত কৰি পঠিয়াই দিয়ে এতিয়া কথাটো হৈছে আমাৰ দেশত বৰ্তমান 8খন ইউনিয়ন টেৰিটৰিজ আছে তাৰে মাত্ৰ 2খন ইউনিয়ন টেৰিটৰিজৰ পৰা দুজনকে সাংসদ আহে এখন হৈছে দিল্লী আৰু নেক্সটখন হৈছে পুডুচেৰী এই দুখন ইউনিয়ন টেৰিটৰিৰ পৰা দুজনকৈ সাংসদ মানে দুজন সাংসদ দিল্লীৰ পৰা দুজন সাংসদ পুডুচেৰীৰ পৰা সো টোটেল কিমানজন সাংসদ আহিব 4জন সাংসদ দুখন ইউনিয়ন টেৰিটৰিৰ পৰা ৰাজ্যসভাৰ হৈ সিলেক্ট হৈ আহিব এইটো বুলি কোৱা হৈছে যে এই 6খন ইউনিয়ন টেৰিটৰিজত পপুলেশ্যন বহুতেই কম সেইটো কাৰণে তাৰ পৰা সাংসদ দিয়াৰ সম্ভৱ নহয় এইটো বুলি কোৱা হৈছে নেক্সট আমি যেটো পঢ়িম নমিনেটেড মেম্বাৰ্ছৰ মানে কথাটো কি প্ৰেসিডেন্টে 12জন এনেকুৱা ব্যক্তি যিসকল ব্যক্তিক আপোনালোকে যদি চাবলৈ যায় তেওঁলোকৰ স্পেশাল নলেজ বা প্ৰেক্টিকেল এক্সপেৰিয়েন্স আছে বিভিন্ন ধৰণৰ সেক্টৰ হ'ব পাৰে তাত ধৰি লওক আৰ্ট হৈ গ'ল লিটাৰেচাৰ হৈ গ'ল সায়েন্স হৈ গ'ল সোশিয়েল সাৰ্ভিস হৈ গ'ল এওঁলোকক প্ৰেসিডেন্টে নমিনেট কৰিব পাৰে যে আপোনালোকে ৰাজ্যসভাৰ সাংসদ হৈ আহক এই কথাটো এইটো কাৰণে যে কথাটো কেনেকুৱা যে এজন ব্যক্তিয়ে ৰাজ্যসভাৰ সাংসদ হ'বলৈ তেওঁ বহুত পৰিশ্ৰম কৰি তেওঁ পলিটিক্যাল লাইফত তেওঁ বহুত পৰিশ্ৰম কৰি আগবাঢ়িব লাগে সো পলিটিক্সটো এজ এ কেৰিয়াৰ হিচাপে লৈ আগবাঢ়িব লাগে প্ৰত্যেকজন ব্যক্তিয়ে যদি এনেকুৱা হ'বলৈ হয় কি হ'ব বহুত ধৰণৰ সেক্টৰত মানুহেই নাথাকিব সো এনেকুৱা মানুহসকল যিসকলে তেওঁলোকৰ নিজৰ কৰ্মক্ষেত্ৰত যদি বহুত ভাল কাম কৰিছে তেওঁলোকক প্ৰেসিডেন্টে মনোনীত কৰিব পাৰে ফৰ এক্সাম্পল সচিন তেণ্ডুলকাৰ তেওঁ ক্ৰিকেট খেলি থকা অৱস্থাত তেওঁ ৰাজ্যসভাৰ মেম্বাৰ হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰি গৈছে যদি আপোনালোকে মনত আছে সেই কথাটো মনত পেলাই পৰব সেই সময়ত তেওঁ ভাৰতীয় ক্ৰিকেট দলৰ হৈ ক্ৰিকেট খেলি আছিল কিন্তু এক্টিভ প্লেয়াৰ অৱস্থাত প্ৰেসিডেন্টে তেওঁক মনোনীত কৰিছিল ওকে সো কথাটো কেনেকুৱা আমেৰিকাৰ সেনেটৰ লগত যদি আমি কম্পেৰিজন কৰো আমেৰিকাত এই প্ৰসেসটো নাই কোনো সেনেটৰ পৰা কোনো মেম্বাৰ নমিনেট কৰিব নোৱাৰে অকল ভাৰতত আছে কি ডিফাৰেন্স আছে কেতিয়াবা কিন্তু সুধিব পাৰে নেক্সট আমি ডিসকাস কৰিম কম্পোজিশন অফ লোকসভা কথাটো কি লোকসভাৰ ম্যাক্সিমাম স্ট্ৰেংথ যেটো কোৱা হৈছে ফিক্স কৰি দিয়া হৈছে 552 মানে 552 তকৈ বেছি হ'ব নোৱাৰে ইয়াৰে কি কোৱা হৈছে যে 530 জন ষ্টেটৰ পৰা নিৰ্বাচিত হৈ আহিব 20 জন মেম্বাৰ ইউনিয়ন টেৰিটৰিৰ পৰা নিৰ্বাচিত হৈ আহিব আৰু আগতে কি আছিল দুজন মেম্বাৰ প্ৰেসিডেন্টে মনোনয়ন কৰিব পাৰে ফ্ৰম এংলো ইণ্ডিয়ান কমিউনিটি কিতাপত যদি আপোনালোকে পাই গৈছে সেইটোৱে পাব কিন্তু কথাটো কি 2019ত 104th এমেন্ডমেন্ট এক্ট মতে এই যেটো ডিসিশন বদলাই দিয়া হল মানে প্ৰেসিডেন্টে এতিয়া দুজন ব্যক্তি এংলো ইণ্ডিয়ান কমিউনিটিৰ পৰা মনোনয়ন কৰিব নালাগে এই বস্তুটো কিন্তু ভেৰি ভেৰি ইম্পৰ্টেন্ট আপোনালোকে পাহৰি যাব পাৰে কিতাপত নোট কৰি থৈ দিয়ক যেটো 6th যেটো এডিশন আছে তাতো কিন্তু এই কথাটো মেনশন কৰা হোৱা নাই বিকজ এই কথাটো লিখাৰ আগতে কিতাপখন প্ৰিন্ট হৈ গৈছিল এই কথাটো মেনশন কৰা নাই প্লিজ মেনশন কৰি লওক ভুল হৈ যাব পাৰে কেতিয়াবা কিন্তু মই কথাটো মেনশন কৰি দিছো বিকজ মোৰো অলপ ডাউট হৈছিল প্ৰথমতে মই বাৰে বাৰে ৰিভাইজ কৰি পেলাই এটো ক্লিয়াৰ কৰি দিছো সো প্ৰথমতে আমি ডিসকাস কৰিম ৰিপ্ৰেজেন্টেশন অফ দ্য ষ্টেটস সো ৰিপ্ৰেজেন্টেশন অফ ষ্টেটস আমি অলৰেডি পাই আহিছো লোকসভাৰ যেতিয়া ইলেকশন হয় প্ৰত্যেকখন দেশৰ লগতে প্ৰত্যেকখন ইউনিয়ন টেৰিটৰিৰ পৰা ইয়াত নিৰ্বাচিত হয় আমি সাংসদসকলক নিৰ্বাচিত কৰি পঠাও অসমৰ পৰা কেজন আছে আমি অলৰেডি লিষ্ট বিলাক ইয়াত দিয়া আছে আমি হেবিলাক ভালকৈ ডিসকাস কৰিম এটা কথাটো হৈছে যে এই ইলেকশনটো বেস হয় ইউনিভাৰ্সেল এডাল্ট ফ্ৰেঞ্চাইজি তাৰ মানে এজন ব্যক্তি যদি তেওঁ ভাৰতীয় সিটিজেন হয় আৰু তেওঁৰ বয়স যদি 18 বছৰ হৈ গৈছে তেওঁ ভোট দিব পাৰিব আৰু তেওঁক যদি কোনো কাৰণত যদি ডিসকোৱালিফাই কৰা হোৱা নাই যে আপুনি ভোট দিব নোৱাৰে সেই মানুহজনে ভোট দিব পাৰিব সো প্ৰথমতে কি আছিল এটো 21 ইয়াৰ্স আছিল 1988 ৰ 61 কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট মতে এটো 21 পৰা কমাই পেলাই 18 বছৰ কৰি দিয়ে এইবিলাক পইণ্ট আমি ডিসকাস কৰি আহিছো আগতে প্লিজ এইবিলাক পইণ্ট মনত ৰাখিব নেক্সট আহিলে ৰিপ্ৰেজেন্টেশন অফ ইউনিয়ন টেৰিটৰিজ ৰিপ্ৰেজেন্টেশন অফ ইউনিয়ন টেৰিটৰিজ আমি পাৰ্লিয়ামেন্টৰ সেম প্ৰসেস যেটো আছে তেওঁলোকৰ ৰিপ্ৰেজেন্টেটিভ লোকসভাৰ পৰা তেওঁলোকৰ থ্ৰু ইলেকশন পাৰ্লিয়ামেন্টে এটো সিলেকশন কৰে ডাইৰেক্ট ইলেকশন ইয়াৰ কাৰণে এটা এক্ট পাস কৰা হৈছিল এক্টটো কি ডাইৰেক্ট ইলেকশন টু দা হাউস অফ পিপল এক্ট 1965 সো ইয়াত যিসকল মেম্বাৰ আছে ইউনিয়ন টেৰিটৰিজৰ তেওঁলোকে ডাইৰেক্ট ইলেকশন মানে ইলেক্টেড কৰি পেলাই মেম্বাৰ সাংসদসকলক নিৰ্বাচিত কৰি পেলাই পঠিয়াই দিয়ে এই আপোনালোকে ডেফিনেটলি জানে যদি নিউজবোৰ চাই থাকে লিষ্ট বিলাক এনেও দিয়া থাকিব অলৰেডি মই নমিনেটেড মেম্বাৰৰ কথা কৈ আহিছো যে প্ৰেসিডেন্টে আগতে দুজনকে এংলো ইণ্ডিয়ান কমিউনিটি মেম্বাৰক
নমিনেট কৰিব পাৰিছিলে কিন্তু কি কৰা হ'ল 2019ৰ 104th এমেণ্ডমেণ্ট এক্ট মতে এই যিটো প্ৰভিজন স্ক্ৰেপ কৰি পেলোৱা হ'ল এতিয়া প্ৰেচিডেণ্টে কোনো এংলো ইণ্ডিয়ান কমিউনিটি মেম্বাৰক লোকসভাৰ বাবে মনোনীত কৰিব নালাগে কিন্তু ৰাজ্যসভাৰ বাবে তেওঁ 12জন মেম্বাৰক মনোনীত কৰিব পাৰিব এইখিনিতে আমাৰ কম্পজিশ্যন অফ দ্য টু হাউচেছ শেষ হৈছে নেক্সট পাৰ্টটোত আমি চিষ্টেম অফ ইলেকশ্যনছ টু দ্য লোকসভা ভালকৈ ডিছকাছ কৰিম চাওক ইয়াত প্ৰত্যেকটো বস্তু মই খুটি নাটি মাৰি পেলাই চেষ্টা কৰিছোঁ লিটাৰেলি মই কিতাপখনৰ প্ৰত্যেকটো লাইন আপোনালোকৰ লগত এক্সপ্লেইন কৰিছোঁ চ' মোৰ ভিডিঅ'টো এবাৰ যদি আপোনালোকে শুনিও লয় যদি আপোনালোকৰ কনচেপশ্যন ক্লিয়াৰ নাথাকে পলিটিৰ কোনো বেকগ্ৰাউণ্ডো নাই বহুত হেল্প হ'ব আৰু যাৰ অলৰেডি পলিটি কেইবাবাৰো পঢ়ি থোৱা আছে তেওঁলোকে কেইবাবাৰো এক্সাম এটেম্প্ট কৰিছে তেওঁলোকৰ কাৰণে বহুত এটা ভাল ৰিভিজন হৈ যাব বিকজ আমি শিকি লোৱা কথাখিনি যদি আমি কাণেৰে শুনো বেছি সময়লৈকে আমি ৰিটেইন কৰিব পাৰিম চ' এই প্ৰচেছত মই কথাখিনি কওঁতেও যথেষ্ট লাহে লাহে কওঁ যাতে আপোনালোকে বুজিব পাৰে বৰ স্পীড গৈ গ'লে কি হৈ যাব আমি বুজি থাকোঁতে পাৰ হৈ গুচি গ'ল বহুত কথা গোটেইবোৰ বস্তু চাই পেলাই বহুত কষ্টৰে আগবঢ়াইছোঁ চ' প্লিজ যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ মৰম আশীৰ্বাদ পালে আমিও কষ্ট কৰি ভাল পাওঁ আপোনালোকৰ অন্যান্য ফ্ৰেণ্ডছ বা যিসকল এছপিৰিয়েণ্ট আছে প্লিজ শ্বেয়াৰ কৰিব বিকজ বহুত ল'ৰা ছোৱালীৰ বহুত ষ্টুডেণ্টৰ হেল্প হ'ব পাৰে চ' যিকোনো ধৰণৰ ৰেকমেণ্ডেশ্যন আপোনালোকৰ থাকে আপোনালোকে শ্বেয়াৰ কৰিব পাৰে সাধ্য অনুসৰি তাৰ ওপৰত কাম কৰিবলৈ চেষ্টা কৰিম চ' এই ভিডিঅ'টো আজিৰ বাবে ইমানেই ভিডিঅ'টো প্লিজ লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব চ' টেক কেয়াৰ থেংক ইউ এণ্ড জয় হিন্দ